খুমটাইৰ বানে ধোৱা বংকুৱালত পথৰ দুৰৱস্থাই জনতাক জিয়াটো ভুগাইছে। বংকুৱালৰ পৰা কৃষিবান্ধ সংযোগী মূল পথটো ভাঙি যোৱাৰ পিছতে লোক নিৰ্মাণ বিভাগে এখন বাহৰ দলং সাজি দিছিল, কিন্তু সেই দলংখনো এতিয়া জৰাজীৰ্ণ হৈ পৰিছে। ইফালে ৰাইজৰ সমস্যাৰ প্ৰতি কাণসাৰ নাই জনপ্ৰতিনিধি কিংবা জিলা প্ৰশাসনৰ। আনকি স্থানীয় বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰায়ো ৰাইজৰ সমস্যা দূৰ কৰাত গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে। আৰু খুমটাইৰ পৰা এই সন্দৰ্ভত এক প্ৰতিবেদন আগবঢ়াব সাংবাদিক মৃদুস্মন্ত বৰুৱাই। হয় হয় নিশ্চয়কৈ চাওক, বানে ধুই যোৱা বংকুৱালত এতিয়া ৰাইজৰ হাহাকাৰময় অৱস্থা আৰু বানে বিধ্বস্ত কৰি গৈছিল সমগ্ৰ অঞ্চলৰ সংহাৰ চলাইছিল এফালৰ পৰা, আৰু এতিয়া ৰাইজৰ দেখিবলৈ পোৱা গৈছে সকলো ফালৰ পৰা নাজল নাথল অৱস্থা। আৰু মই বৰ্তমান উপস্থিত আছোঁ যি বংকুৱালৰ এই যি মহুৰা মুখৰ পৰা যি কৃষিবান সংযোগী যি পথ, ইয়াত চাওক এইখন এখন দলং। এই যিটো মূল পথটো হৈছে মহুৰা মুখৰ পৰা বংকুৱালৰ যি কৃষিবান সংযোগী এটা অতি মূল পথ, আৰু এই মূল পথেদি দৈনিক হাজাৰ হাজাৰ মানুহ অহা যোৱা কৰে। আৰু এই মূল পথৰ এই যি এই চোৱা ছিগি পেলাইছিল বানত আৰু ছিগি গৈছিল, আৰু ছিগি যোৱাৰ পিছতে লোক নিৰ্মাণ বিভাগে মাত্ৰ বাঁহৰ কেইডালমান এখন দলঙৰ ব্যৱস্থা কৰি দিছিল। তাৰপিছতে কিন্তু আজিকো প্ৰতি কোনো ধৰণৰ ব্যৱস্থা কৰা নহ'ল, কোনো ধৰণৰ মেৰামতি নাই, ইয়াৰ পথটো নিৰ্মাণৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা নাই, যাৰ বাবে এতিয়া সমস্যাত ভুগিছে ৰাইজে। চাওক এইখন হৈছে এখন বাঁহৰ দলং আৰু বিপদসংকুলভাৱে সকলোৱে যাত্ৰা কৰিবলগীয়া হৈছে। আমি প্ৰতিদিন টাইমৰ দৰ্শকসকলক পৰিৱেশটো আমি পোনে পোনে দেখুৱাবলৈ যত্ন কৰিছোঁ। চাওক এজন বাইক আৰোহী এইফালে আহি আছে, কেনেদৰে আহিবলগীয়া, কিন্তু অতি এটা মূল পথ এই অঞ্চলটোৰ, আৰু ছাত্ৰ ছাত্ৰীৰ পৰা ধৰি সকলোখিনি আহিব লাগে। ইয়াত মাত্ৰ খোজকাঢ়ি যেনে তেনে যাব পাৰি, চাইকেল বাইক লৈ আহিবলৈ যথেষ্ট সমস্যা। আৰু যিহেতু একমাত্ৰ মূল পথটো এনেধৰণৰ ভাগি যোৱাৰ ফলত লোক নিৰ্মাণ বিভাগে আজিৰ তাৰিখত কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ বাবে নাজল নাথলৰ অৱস্থাৰ সৃষ্টি হৈছে, ৰাইজৰ হাহাকাৰময় পৰিৱেশ। আৰু আমি স্থানীয় লোকসকল আছে, আমি কিছু কথা পাতিবলৈ যত্ন কৰিম। দাদা কি হ'ল আপোনালোকৰ এখন বাঁহৰ দলং দেখিছোঁ, ইয়াতে এতিয়া ৰাস্তাটো ছিগি গ'ল, এতিয়া সমস্যা হৈছে। এতিয়া আমাৰ এইটো কমাগাং নেশ্যনেল হাইৱেৰ পৰা মহুৰামুখ চাৰিআলি হৈ যিটো আমাৰ এইটো মূল পথ, আমাৰ বোকাঘাট লোক নিৰ্মাণ বিভাগে যেনেধৰণে মানে বাৰিষা টাইমত থুক টাককৈ মানে দলংখনে দি থৈ গ'ল, তাৰ পৰা মানে তেওঁলোকে কোনো কাণ সাৰ নাই, তেনেকৈ বিভাগীয় কৰ্তৃপক্ষই আহি ইয়াত আহি তেনেকৈ সহায় কৰিব বিচৰা নাই। ইতিমধ্যে আমি সকলোৱে দেখিছোঁ এই দলংখনৰ যিটো অৱস্থা। ইয়াত আমাৰ হেজাৰজন ছাত্ৰ ছাত্ৰী, আমাৰ কেমেৰী, ভুলুকাগুৰি, ৰহিতা, বৰবালি, আমাৰ বংকুৱাল সকলো ছাত্ৰ ছাত্ৰী আৰু ইয়াতে এই মূল পথটোৱেদি অহা যোৱা কৰে। আৰু কেতিয়াবা মানে এনেকুৱা ভয়ংকৰ পৰিস্থিতি মানে ভয়ংকৰ হৈ যাব পাৰে ভৱিষ্যতে। এয়া দেখিছে দলংখনৰ মূৰ ভাগি যি অৱস্থা, দলং এটা ছাইড বহি গৈছে। কৃষিমন্ত্ৰীগৰাকী আপোনালোকৰ গৃহ সমষ্টিৰ ৰাইজ, কিন্তু আপোনালোকে ইমান হাহাকাৰ কৰিবলগীয়া হৈছে ইয়াতে। আমি ছাৰকো আমি বাৰে বাৰে অনুৰোধ কৰিছোঁ, এপাক আহি আপুনি যে নহ'লেও আমাৰ পৰিদৰ্শন কৰক। আহিলেও বিশেষকৈ এইটো ৰাস্তাই সিদিনা যেতিয়া আমাৰ যিটো আমাৰ ব্ৰহ্মপুত্ৰৰ বান মাথাউৰি ভাঙিছিলে, সেই মুহূৰ্তত আহিছিলে। আমাৰ ব্যৱস্থা ইতিমধ্যে এতিয়ালৈকে লোৱা নাই। গতিকে আমি খুব সোনকালেৰে ৰাইজক অহা যোৱা ক্ষেত্ৰত মানে সকাহ দিবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। যিহেতু এতিয়া গৰম দিনত এতিয়া আমাৰ বেমাৰ আজাৰ হৈছে ৰাইজৰ, তেনেকৈ বিভিন্নখিনি সমস্যা আছে। আমি পুনৰ পৰিৱেশটো প্ৰতিদিন আমাৰ দৰ্শকসকলক দেখুৱাইছোঁ। চাওক কেনেদৰে অতি বিপদসংকুলভাৱে যাতায়াত কৰিবলগীয়া হৈছে ৰাইজে, আৰু আমি সেই ৰাইজৰ প্ৰতিক্ৰিয়া গ্ৰহণ কৰিবলৈ যত্ন কৰি আছোঁ। আমি কিছু কথা পাতিবলৈ যত্ন কৰিম। দাদা দলংখনেদি অহা যোৱা কৰোঁতে সমস্যা হৈছে? অলপ সমস্যা হৈছে বাৰু, ভয় লাগে অহা যোৱা, অলপ ভয় লাগে বাৰু নহওঁতে যাওঁতে সদায় অহা যোৱা কৰি বাৰু। কি ক'ব চৰকাৰে অলপ আমাক ভাল কৰি দিব লাগে অহা যোৱা কৰিবৰ কাৰণে। প্ৰতিবেদন আগবঢ়োৱাৰ বাবে মৃদুস্মন্ত বৰুৱা আপোনাক ধন্যবাদ জনাইছোঁ।